এটা তো মহার এটা তো চিনি আমি এটা তো চিনি আমার কইছে আমি গেছি আর মাসি কইছে যে একটা ভুল আইতাছে করে লাইছে মই অত্যাচার করে পাইছে মুখ বিরে ঘরে গুত্তেখানে মুখ লইছে একো ধরছে কিদৰে দিনৰ ভিতৰতে চলাই আছে যৌন দেহাৰ বেহা আজি আসলতে হাতেলতে ধৰা পৰিল কৰ্মৰত অৱস্থাত দুই যুৱক আৰু যুৱতী আৰু লগতে ধৰা পৰিল মেইন মাষ্টাৰ মাইণ্ডজনী যাৰ নিৰ্দেশত এই বেয়া কামবোৰ চলি আছিলে আসলতে এইকেইটা কিদৰে গাঁৱৰ মানুহে মিলি প্লানিং কৰি ধৰিলে চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক আমার কইছে আমি গেছি আর মাসি কইছে যে একটা ভুল আইতাছে করে লাইছে এইটা কইছে আর আমি কইছি মাসি তুমি এটা করো মানছি কি কিছু কয় না কয় এই লিগাই তো সবই আমার কাজে লাগে এই লিগা আমার সবই কথা কয় না বলে বসে ডন বলে আরে তো সত্যি কথা এটা কইছে না এই কথা তোমার কথা কি কয় না ভালো সিতে পারো মাসি আমার তোমার কথা কি কইছ না ভুলমতি মাসি কথা ও ভুলমতি আমার ভালো সিতা তো না আচ্ছা ঠিক ভালো কথা আমরা বলে ছেড়ে দিব কেন না লগে রেখে দিও ভিডিও লগে রেখে দিব কতদিন ধরে ফটো মারা কয়দিন ধরে দেখতেছি কয়দিন ধরে দেখতেছি 10টা 12টা যায় জানো দাদা একদম ধরছ স্পট এই যে আর দুইটা মেয়ে লোক ধরে আছে আমি বসিয়া ঠিক আছে হ্যাঁ বাঙালি বসে কি মোর বাচ্চা তাই তো বাচ্চা না নাকি গাওন হ্যাঁ খন্তা খন্তা মেয়ে বসতে বানু বিলা কেটে বিলা খারাপ পান কইবো কে এটা পুলিশে মাটি দেখ কি ঝামেলা আছে ফটো মারছে মু জানা এই ফটো মারছে মু এর নিয়ে ফটো মারছে আর কয় কি সলি ভালো তো দেরজু মারছে গেছে আরে কি আর সলি এটা তো মহার এটা তো চিনি আমি এটা তো চিনি সলি বিয়ার মানুষ কথা কি কথা পুলিশ হাতে ভরিয়ে খোলা দিছে এই মাটি এই সরু ছোৱালীজনী বেয়া হৈছে বিয়া এৰিলেও আহি নেকি হয় আমি শুনি আছিলো বহু দিনৰ আগৰ পৰা কিন্তু মাজতে কোন এজন কেছটো দিছিল তেওঁ কেছ দিওঁতে তেওঁ উল্টাই কেছ দিলে কোৰ্টতে তেওঁ উল্টাকে জৰিমনাই ভৰিলে গতিকে এটা কথাই আজি যিখিনি ৰাইজ কৃষ্ণনগৰ ৰাইজে যিখিনি আমাৰ বিশেষ মহিলাখিনিয়ে যিখিনি আপোনাৰ আজি হাতেলৈ ধৰা পৰিলে কেছটো একদম মানে এইটো বিৰাট দুখ লগা বিষয় যে এইখন গাঁৱত এই হ'ব অৱস্থাত কাৰণ বেলেগ বেলেগৰ মানুহ আহি আজি ইয়াৰ নহয় ক'ৰবাৰ ড্ৰাইভাৰ আহে ক'ৰবাত কিবা আহে ক'ৰবাত টমটমৱালা আহে শুনি আছিলোঁ কিন্তু আজিৰ যি ধৰা পেলালে আমি কৃষ্ণনগৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু গতিকে এটা কথা যদি প্ৰশাসনে অতি সোনকালে এই মানুহক উচ্ছেদ নকৰে তেনেহ'লে আমি গোটেই নখলাবাসী ৰাইজে হৈ আমি ঘৰ বা উচ্ছেদ অভিযান আমি নিজে আৰম্ভ কৰিম বাঙালি বসে কি মোর বাচ্চা নাই তাই তো বাচ্চা না নাকি গাওন হ্যাঁ খন্তা কথা মেয়ে ওত্তা না হুনাই তো তোর আমি হিয়ত আছে হিয়তই কইছি মোর ফটো মারিছো সাবা সত্যি কথা কইতে ভালো ভালো আছে হ্যাঁ হ্যাঁ তাই আছে এমনি আছে সবে সাব সব মানুষ আমার ফটো মারে এই খুব চলে কিন্তু এই ভাই আমি গরির মাইয়া মাটি দিন দিয়া হ্যাঁ দিন আছে কিন্তু ঢুকায়া ওই খাইছি তোর খাওয়া খেয়ে আমি গেছে কাম করছি একবার ধর এটা ইডি করতে এ দিল্লি করে আনি এগুলো ফটো মারে এই ফটো মারছে মু জানে এই ফটো মারছে মু কয় কি সলি ভালো তো দেরজু ঠিক আছে তুমি টাকা রাখো মারছে গেছে আরে কি আর সলি আর মানুষ কথা কি কথা 12 বছর গেছে আমি গরমে সুরমা খেয়ে করে এই আমাদের মেল দোকান করেছে বন্ধ ওইটা বন্ধ এটা বন্ধ ঠিক কেন কই দিছ বন্ধ এরকম করলে তুই আমাদের কাছে না এরকম করলে আজকে না হ্যাঁ সিলেক্ট কর না মারো সিলেক্ট কর কই দে 10 টাকা লিখা ঠিক আছে লাগে না গো
মই এতিয়া ৰখি আছিলো মোৰ গেটৰ সন্মুখত চাই আছিলো 3টা আগত মিয়া ল'ৰা গৈ আছে একেদিন চলি আছে তাৰপিছত চাওক ক'ত সোমাই এই উজ্জ্বলা ঘৰত সোমাই আছে সোমাই পেলাই আৰু 2টা ল'ৰাও আহিছে অহাৰ পিছত সিহঁতে মানে কিবা কিবি কথা কৈছে পইচা হিচাপ কৰি আছিলে সিহঁতে নিজ চকুদি চোৱা পিছত আমি এই আহিছে মই সোমালো মই চাওঁ কি কথা মই বুজি পোৱা নাছিলো দৌৰি আহিছে আহি পেলাই এনেকে মানুহ সোমাইছে সিহঁতে বহুত বেয়া কথা কৈ আছে মই স্পটত ধৰিছো সিহঁতক গৈছো গৈ পেলাই চাওঁ ছোৱালীজনীতো আপোনালোকে চাইছে যে কাপোৰ চাপোৰ খোলা পিছত মই পেলাই ধৰি পেলাই কৈছিল যে মোক ফটো মাৰি দিলে কিয় সোমাইছে বুলি মই তহঁতে কি কাম কৰি আছ কওঁতে গোটেই মানুহক মই মাতি দিলো আমি টাৰ্গেটো আছিলো চব মানুহ যে তাক ধৰিমে এতিয়া যে তাই এনেকুৱা কাম কৰে আমাৰ ল'ৰা ছোৱালী আছে চব বেয়া হৈ যাব এনকি আৰু গাঁৱৰ মানুহ তাৰ লগত পাৰা নাই এইবাৰ আমি তাক মানে ধৰিমে মানে টাৰ্গেট আছো সঁচা চাওঁ এনেকে 5টা ল'ৰা আহিছে কিন্তু 3টা পলালে 2টাক ধৰিও পালো মাক জীয়েকো ধৰিলো সৰু বাচ্ছা লৈ কাম কৰি আছে সেইটো কাৰণে পুলিচে লৈ গৈছে আহিছিলে চবখিনি ইয়াতে হৈছে আপোনালোকে চাইছে যদি পুলিচে যদি আইনে একো কাম নকৰে তেনেহলে আমি তাৰ ঘৰ চৰ ভাঙি দিম গোটেই ৰাইজ মিলি পেলাই কৃষ্ণনগৰ গাঁওখনৰ নাম কৃষ্ণনগৰ বহুত দিনৰ পৰা চলি আছে আমাৰ ৰাইজে বেছি বেয়া হ'ব নালাগে কিয় ইহঁতক চাইছে আমাৰ বাচ্চাবিলাক বেয়া হৈ যাব গোটেই গাঁওখনৰ বাচ্চা বেয়া হৈ যাব খালি আমাৰ বুলি চবৰে হৈ যাব হয়নে নহয় এবাৰতো মোৰ কম্প্লেইন কেছ দি দিছিলে बेलेग भाषा जो मुँह से है ना कहवे मैं काम काम जानना करने बोलना ना तुमको तो सुनो हमें कुछ गोटे मुच्छा दे ना धंधे के बाद जो लड़के आ रहे हैं क्या बोला था মানুহ আহিয়ে থাকে তাত আহিলে পিছত ঠুঙা এটা কলা ঠুঙা ভিতৰত মানে বুটল লৈ আহে আহি পেলাই তাত মানে সোমালে মানে ৰন্ধা বঢ়া হয় আৰু মানুহ আহে মানে মাইকী মানুহ আহে 3জন 4জন মানুহ মানে দিনটোত মানে মানুহ থাকেই অনাবৰত সেইটোৱে মানে আমি আগতে মানে বহুত মানে তাৰ লগত কাজিয়া কৰিলো কমপ্লেইন কৰা নাই মানে পুলিচে আমাক কৈছে যে তোমালোকে হাতে ধৰি পেলাই মানে আমাক জনাবা এনেকে তাৰ ওচৰত আমি যাবই নোৱাৰো মানে গালাগালি কৰে ঘৰৰ ওচৰত গ'লে গালাগালি কৰে মানুহগৰাকীৰ নাম উজ্জ্বলা চৰকাৰ সেইটোৱে আমাৰ বহুত প্ৰব্লেম হৈ আছে বহুত বাহিৰৰ পৰা ছোৱালী আহে মাইকী মানুহ আহে আৰু সদায় মানে মতা মানুহ 4জন 5জন গুৰু বান্ধি আহিয়ে থাকে হয় আমি শুনি আছিলো বহুত দিনৰ আগৰ পৰা কিন্তু মাজতে কোন এজন কেছটো দিছিল তেওঁ কেছ দিওঁতে তেওঁ উল্টাই কেছ দিলে কোৰ্টতে তেওঁ উল্টাকে জৰিমনাই ভৰি দিলে গতিকে এটা কথাই আজি যিখিনি ৰাইজ কৃষ্ণনগৰ ৰাইজে যিখিনি আমাৰ মহিলা বিশেষ মহিলাখিনিয়ে যিখিনি আপোনাৰ আজি হাতত ধৰা পৰিলে কেছটো একদম মানে এইটো বিৰাট দুখ লগা বিষয় যে এইখন গাঁৱত এই হ'ব অৱস্থাত কাৰণ বেলেগ মানুহ আহি আজি এয়াৰ নহয় ক'ৰবাত ড্ৰাইভাৰ আহে ক'ৰবাত কিবা আহে ক'ৰবাত টমটমৱালা আহে শুনি আছিলোঁ কিন্তু আজি যি ধৰা পেলালে আমি কৃষ্ণনগৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু গতিকে এটাই কথা যদি প্ৰশাসনে অতি সোনকালে এই মানুহক উচ্ছেদ নকৰে তেনেহ'লে আমি গোটেই নকলাবাসী ৰাইজে হৈ এটা তো চিনি আমি এটা তো চিনি বাচ্চা নাই নাকি গাঁৱৰ হা খন্তা কথা মেয়ে বস্তি মানুহ বিলাক এটাই বিলাক
আমার কইছে আমি গেছি আর মাসে কইছে যে একটা ফুল আইতাছে করে লাইছে এইটা কইছে পরে আমি কইছি মাসি তুমি এটা করো মানছি কি কিছু কয় না কয় এই লিগাই তো সবই আমার লগে কাজে লাগে এই লিগা আমার লগে সবই কথা কয় না বলছি ডন বলে আরে তো সত্যি কথা কইছে না এই কথা তুমি কথা কি বলো আমার ভালো সিতে পারবো না মানছি এরকম তুমি কথা কি কইছ না ফুলমতি মাসি কথা ও ফুলমতি আমার ভালো সিতে তো না আচ্ছা ঠিক ভালো কথা কও আমরা ছেড়ে দিব কেন না কো না লগে রাখতে দিও লগে রেখে দেব সদায় মানে মানুহ আহিয়ে থাকে তাত আহিলে পিছত ঠুঙা এটা কলা ঠুঙা ভিতৰত মানে বুটল লৈ আহে আহি পেলাই তাত মানে সোমালে মানে ৰন্ধা বঢ়া হয় আৰু মানুহ আহে মানে মাইকী মানুহ আহে 3জন 4জন মানুহ মানে দিনটোত মানে মানুহ থাকেই অনাবৰত সেইটোৱে মানে কাহিনী আমি আগতে মানে বহুত মানে তাৰ লগত কাজিয়া কৰিলো কমপ্লিট কৰা নাই মানে পুলিচে আমাক কৈছে যে তোমালোকে হাতে ধৰি পেলাই মানে আমাক জনাবা এনেকে কৈছিলে তাৰ ওচৰতে আমি যাবই নোৱাৰো মানে গালাগালি কৰে ঘৰৰ ওচৰত গ'লে গালাগালি কৰে মানুহগৰাকীৰ নাম উজ্জ্বলা চৰকাৰ সেইটোৱে আমাৰ বহুত প্ৰব্লেম হৈ আছে বহুত বাহিৰৰ পৰা ছোৱালী আহে মাইকী মানুহ আহে আৰু সদায় মানে মতা মানুহ 4জন 5জন গুৰু বান্ধি আহিয়ে থাকে মই এটা ৰখি আছিলো মোৰ গেটৰ সন্মুখত চাই আছিলো 3টা আগত মিয়া ল'ৰা গৈ আছে একেদিন চলি আছে তাৰপিছত চাওক ক'ত সোমাই এই উজ্জ্বলা ঘৰত সোমাই আছে সোমাই পেলাই আৰু 2টা ল'ৰাও আহিছে অহাৰ পিছত সিহঁতে মানে কিবা কিবি কথা কৈছে পইচা হিচাপ কৰি আছিলে সিহঁতে নিশ্চয় কৰি চোৱা পিছত আমি এই আহিছে মই সোমালো মই চাওঁ কি কথা মই বুজি পোৱা নাছিলো দৌৰি আহিছে আহি পেলাই এনেকে মানুহ সোমাইছে সিহঁতে বহুত বেয়া কথা কৈ আছে তাৰপিছত মই স্পটত ধৰিছো গৈছো গৈ পেলাই চাওঁ ছোৱালীজনীতো আপোনালোকে চাইছে যে কাপোৰ চাপোৰ খোলা পিছত মই পেলাই ধৰি পেলাই কৈছো যে মোক ফটো মাৰি দিলে কিয় সোমাইছে বুলি মই তহঁতে কি কাম কৰি আছো কওঁতে গোটেই মানুহক মই মাতি দিলো আমি টাৰ্গেটত আছিলো চব মানুহ যে তাক ধৰিমে এতিয়া যে তাই এনেকুৱা কাম কৰে আমাৰ ল'ৰা ছোৱালী আছে চব বেয়া হৈ যাব এনকি আৰু গাঁৱৰ মানুহ তাৰ লগত পাৰা নাই এইবাৰ আমি তাক মানে ধৰিমে মানে টাৰ্গেটত আছো সঁচা চাওঁ এনেকে 5টা ল'ৰা আহিছে কিন্তু 3টাক পলালে 2টাক ধৰিব পাৰিলো মাক জীয়েকো ধৰিলো সৰু বাচ্চা লৈ কাম কৰি আছে সেইটো কাৰণে পুলিচে লৈ গৈছে আহিছিলে চবখিনি ইয়াতে হৈছে আপোনালোকে চাইছে যদি পুলিচে যদি আইনে একো কাম নকৰে তেনেহলে আমি তাৰ ঘৰ চৰ ভাঙি দিম গোটেই ৰাইজ মিলি পেলাই ৰাইজে বিচাৰে যে আমাৰ বাচ্চাবিলাক বেয়া হ'ব নালাগে কিয় ইহঁতক চাইছে আমাৰ বাচ্চাবিলাক বেয়া হৈ যাব গোটেই গাঁওখনৰ বাচ্চা বেয়া হৈ যাব খালি আমাৰ বোলে চবৰে হৈ যাব হয়নে নহয় হয় আমি শুনি আছিলো বহুত দিনৰ আগৰ পৰা কিন্তু মাজতে এজন কেছটো দিছিল তেওঁ কেছ দিওঁতে তেওঁ উল্টাই কেছ দিলে কোৰ্টতে তেওঁ উল্টাকে জৰিমনাই ভৰিলে গতিকে এটা কথাই আজি যিখিনি ৰাইজ কৃষ্ণনগৰ ৰাইজে যিখিনি আমাৰ বিশেষ মহিলাখিনিয়ে যিখিনি আপোনাৰ আজি হাতে ধৰা পৰিলে কেছটো একদম মানে এইটো বিৰাট দুখ লগা বিষয় যে এইখন গাঁৱত এই হ'ব অৱস্থাত কাৰণ বেলেগ মানুহ আহি আজি ইয়াৰ নহয় ক'ৰবাৰ ড্ৰাইভাৰ আহে ক'ৰবাৰ কিবা আহে ক'ৰবাত টমটমৱালা আহে শুনি আছিলোঁ কিন্তু আজি যি ধৰা পেলালে আমি কৃষ্ণনগৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু গতিকে এটাই কথা যদি প্ৰশাসনে অতি সোনকালে এই মানুহক উচ্ছেদ নকৰে তেনেহ'লে আমি গোটেই নকলাবাসী ৰাইজে হৈ আমি ঘৰ বা উচ্ছেদ অভিযান আমি নিজে আৰম্ভ কৰিম যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে কিদৰে হাতে ধৰিলেই অভদ্ৰামীয়ে কামবোৰ কৰি থকা অৱস্থাতেই 2জন যুৱক আৰু যুৱতী আচলতে ইহঁতৰ বাবে এনেকুৱা মানুহৰ বাবে আমাৰ অসমখন ধ্বংসৰ পথত চলি গৈ আছে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।